हेलो दोस्तों आज बनाम कचौरी और कचौरी तो खाबले टेस्ट हम केने की দিব লাগে চাওক আপোনালোকে ভিডিওটো শেষলৈকে ইয়া লৈছো মই নৰসিংহ পাত আৰু ইয়াত আদা জিৰা জালুক গৰম মছলা সব পিছি লৈছো আৰু ইয়াফালে লৈছো আদা নহৰু এইকিটা মছলা দিয়ে কচুৰি বনাম আৰু এইফালে চাওক পিয়াজ কাটি ৰেডি কৰি লৈছো পিয়াজ কচুৰি বনাম ঠিক আছে খুব এটা টেষ্টি হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন ৰেচিপিটো আৰু এইফালে মই পিয়াজ ময়দা লৈছো ময়দা প্ৰথম ময়দাটো লৈ লৈছো কচুৰিটো মচমচীয়া কৰিবলৈ আপোনালোকে বেকিং পাউডাৰ এড কৰি দিব আকৌ মচমচীয়া হ'ব খাবলৈ আৰু অকমান নৰম হ'বলৈ অকমান সোডা দিব হোৱা সোডা আৰু ইয়াত এড কৰি দিব কালা জিৰা জইন আৰু ইয়াত এড কৰি দিব নিমখ তাৰপিছত ইয়াত এড কৰিব লাগে মৰম অলপ অকমান ৰিফাইন অইল এড কৰি দিব তাৰপিছত ইয়াত হালকা গৰম পানী দি পেলাই মাৰিব লাগিব অলপ গৰম পানী দিছো ধুনীয়াকৈ মাৰিব লাগিব বেছি টাইট নকৰিব আৰু বেছি নৰম নকৰিব মিডিয়ামকৈ মাৰি ল'ব লাগিব প্ৰথম আৰু ধুনীয়াকৈ মই মাৰি ল'লো চাওক মাৰাৰ পিছত সৰু সৰুকৈ গুটি কাটি ল'ব যেনেকৈ ৰুটি গুটি কাটা হয় তেনেধৰণে গুটিকেইটা কাটি ল'ব লাগিব মই গুটিটো কাটি পেলাই এনেকৈ দুটা হাতে চেপি পেলাই মই ভিতৰটো খাল কৰি লৈছো এনেকৈ কচুৰিটো প্ৰথম খাল কৰি ল'ব আৰু এনেকৈ ধৰি ল'ব ধৰি পেলাই ইয়াৰ ভিতৰত মছলাটো সোমাব লাগিব ইয়াৰ ভিতৰত মই মছলাটো সোমাই দিলোঁ দেখিছেনে এতিয়া কি কৰিব লাগিব এই দুটা এনেকৈ বন্ধ কৰি দিব লাগিব কাৰণ এটা হাতে মোবাইল আছে এটা হাতে অলপ ভিডিঅ' দেখাবলৈ বন্ধ দিগদাৰ হৈ আছে মই তথাপিও দেখাই দিছোঁ আপোনালোকক এনেকৈ বন্ধ কৰি দিব লাগিব দেখিছেনে বন্ধ কৰি তাৰপিছত এই বস্তুটো এনেকৈ ঘূৰাই দিব বন্ধ হৈ গ'ল এনেকৈ বনালে মুখখন খুলি নাযায় ঠিক আছে এনেকৈ গোটেইকেইটা ভৰাই ল'ব আৰু এফালে কচুৰি ভৰাই ৰেডি হৈ গ'ল দেখিছেনে এতিয়া ফ্ৰাই কৰিব লাগিব আৰু এইফালে মই তেল ভৰাই দিছোঁ কেৰাহীত জুইটো জ্বলাই দিছোঁ মানে কম হিটত এৰিব লাগে একেবাৰে ঠাণ্ডা নহয় হালকা গৰম থাকিলে তেতিয়া এৰি দিব লাগিব কচুৰি তেলটো গৰম উঠা নাই আপোনালোকে চাবলৈ এনেকৈ ময়দা এটুকুৰা দি দিব মই এটুকুৰা দি দিছোঁ সি যদি গৰম হয় ওপৰলৈ উঠি আহিব তেতিয়া ৰান্ধিব হৈ গৈছে তেতিয়া মই কচুৰিকেইটা দি দিব পাৰিব হ'ব দেই তলত সোমাই আছে মই ওচৰত গৈ দেখা দিছোঁ মই এইটো বাঢ়িছে ওপৰলৈ উঠি অহা নাই এতিয়া সেইটো লাহে লাহে ওপৰলৈ উঠি আহিলে দেখিছেনে এইটো চাওক উঠি আহিলে না এতিয়া মই কচুৰিকেইটা এড কৰিব পাৰিম ইয়াত মই এৰি দিলোঁ এনেকৈ ধুনীয়াকৈ এৰি দিব আচ্ছা মই এৰি দিলোঁ মানে মই চিঙৰা ভৰাই থৈ আহিছিলোঁ তলত চিঙৰা এৰি দিছোঁ আৰু ওপৰত মই কচুৰি এৰি দিছোঁ দেখিছেনে একেলগতে দুটা হৈ যাব এইফালে চাওক ওপৰলৈ উঠি আহিলে এতিয়া হিটটো বঢ়াই দিব লাগিব জুইটো বেছিকৈ দিব লাগিব তেতিয়াহে ধুনীয়াকৈ কালাৰ হ'ব কচুৰিটো আৰু এইফালে চাওক কচুৰি কালাৰ হৈ গৈছে এতিয়া কালাৰ হৈ যোৱাৰ পিছত ধুনীয়াকৈ বাহিৰলৈ উলিয়াব পাৰিম আৰু খাব পাৰিব চাওক দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে দেখিছেনে আৰু অকণমান কালাৰ হ'ব লাগিব একদম ৰঙচুৱা হৈ যাব তেতিয়া বাহিৰলৈ উলিয়াই দিব লাগিব আৰু এইফালে কচুৰি মোৰ ৰেডি হৈ গ'ল এতিয়া মই উলিয়াই দিলোঁ চাওক চিঙৰাও আছে কচুৰি আছে দেই দুটাই আছে একেলগত